স্বাগতম প্ৰিয় শ্ৰোতাসকল ধাৰাবাহিক উপন্যাস পাঠ অনুষ্ঠানত আমি পাঠ কৰি আছোঁ বাংলা ভাষাৰ পৰা অসমীয়া ভাষালৈ অনুবাদ কৰা এখন ৰহস্যময় উপন্যাস মৃত্যু অভিজ্ঞতা। এয়া অষ্টম অধ্যায়। ইন্সপেক্টৰ খলিলে ফোনত জনাইছিল, ডাঙৰ মামা ঢুকাইছে। মোৰ বাবে আছিল এইটো ভাল লগা খবৰ। ডাঙৰ মামাৰো নিশ্চয় মোৰ দৰেই অৱস্থা হৈছে। তেওঁৰ সৈতে যোগাযোগ কৰিব পাৰিম জানো? এতিয়ালৈকে সেইটো সম্ভৱ হোৱা নাই। যি মোক নিয়ন্ত্ৰণ কৰি আছে তেওঁ ডাঙৰ মামাৰ সৈতে মোক দেখা কৰোৱা নাই। তেওঁ মোক লৈ বিশেষ কোনো পৰিকল্পনা কৰিছে নেকি? পৰিকল্পনাটো কি? সম্পূৰ্ণ স্মৃতি মোক দিয়া হোৱা নাই। মোক কেতিয়া কোনে বিষ খুৱাইছিল মোৰ মনত নাই। ৰজনী নামৰ সেই ছোৱালীজনী যিয়ে ৰাতি ৩টা বজাত ৰুবিনাক ফোন কৰিছিল, তাইৰ কথা মনত নাই। পলিনৰ প্ৰকৃত দেউতাক কোন তাকো মনত নাই। এনেকুৱাও হ'ব পাৰে নেকি যে মোক কেৱল দৰকাৰী তথ্যখিনি দিয়া হৈছে? অপ্ৰয়োজনীয় তথ্য কম্পিউটাৰৰ ভাইৰাছৰ নিচিনা এণ্টিভাইৰাছৰ জৰিয়তে আঁতৰাই পেলোৱা হৈছে। আদাৰ ৰিয়েলিটি কিতাপখনত পঢ়িছিলোঁ, মানুহ, জীৱ জন্তু, গছ গছনি এই সকলোবোৰ মেট্ৰিক্স চিনেমাখনৰ নিচিনা কম্পিউটাৰত খেলাৰ দৰে ভাৰ্চুৱেল গেম। আমি এজন মাষ্টাৰ প্ৰগ্ৰেমেৰে নিৰ্মাণ কৰা বিনোদনৰ খেল। ৰুবিনাই ছোৱালীজনীৰ লগত চাহ খাবলৈ বহিছে। ৰুবিনাৰ সন্মুখত যথাৰীতি এক পট ৰঙা চাহ, প্লেটত কটা আপেল, মাখন লগোৱা টোষ্ট, সৰু গ্লাছ এটাত ডালিমৰ ৰস। ৰুবিনাই চকুমুখ কোচাই ডালিমৰ ৰস খালে। পলিনে সুধিলে, ডালিমৰ ৰস তুমি ভাল নোপোৱা? পাওঁতো। তেনেহ'লে খোৱাৰ সময়ত মুখখন কোচাই দিয়া কিয়? ৰুবিনাই ক'লে, কেহা, সেইকাৰণে ভাল নাপাওঁ। তেনেহ'লে খোৱা কিয়? প্ৰচুৰ ভিটামিন ই থাকে, এণ্টি এজিং প্ৰপাৰ্টি থাকে। ডালিমৰ ৰস খালে তোমাৰ বয়স নাবাঢ়িব, লাহে লাহে বাঢ়িব। তুমি বহুদিন জীয়াই থাকিব খোজা নেকি? চবেই বিচাৰে, মই নিবিচাৰোঁ। কম বয়সতে মৰিব খোজা? সেই মানুহজনে দেউতাৰ ৰুমত ইমান সময় ধৰি কি কৰি আছে? ৰুবিনাই আচৰিত হৈ ক'লে, দেউতা বুলিছা কিয়? তুমিতো তেওঁক কোনোদিনে দেউতা বুলি মতা নাছিলা। মনে মনে মাতিছিলোঁ। এতিয়া তেওঁ ঢুকাইছে, সেয়ে মনে মনে নামাতি ভালকৈ মাতিছোঁ। তুমি তেওঁক ভাল পাইছিলা? তুমি মোৰ প্ৰশ্নৰ উত্তৰ নিদিয়া কিয়? সেই মানুহজনে দেউতাৰ ষ্টাডি ৰুমত কি কৰিছে? তেওঁৰ কাগজ পত্ৰ, ডায়েৰী আদি চাইছে। কিয়? তেওঁ DB পুলিচৰ মানুহ। তেওঁৰ ধাৰণা তুমি এতিয়া যাক দেউতা বুলিছা তেওঁক হত্যা কৰা হৈছে। এই বিষয়ে তেওঁ তদন্ত কৰি আছে। কোনে হত্যা কৰিছে? এতিয়াও তেওঁ উলিয়াব পৰা নাই। উলিয়াব পাৰিবনে? নাজানো পাৰিবনে নাই। শ্বাৰ্লক হোমছ থকা হ'লে পাৰিলেহেঁতেন। শ্বাৰ্লক হোমছৰ সাংঘাতিক বুদ্ধি। তুমিও পাৰিবা, তোমাৰো সাংঘাতিক বুদ্ধি। মা, তুমি জানা নেকি কোনে মাৰিছে? নাই। সেই মানুহজনে জানে? তেওঁ নাজানে, কিন্তু তেওঁৰ সন্দেহ মই মাৰিছোঁ। মা, তুমি জানো মাৰিছা? নাই, মই মৰা নাই। তুমি মোৰ কথা বিশ্বাস কৰিছা নহয়? পলিনে লগে লগে ক'লে, কৰিছোঁ, কাৰণ তুমি কেতিয়াও মিছা কথা নোকোৱা। ৰুবিনাই মৃদু নিশ্বাস পেলাই ক'লে, তুমি এতিয়া যাক দেউতা বুলি ক'লা সেই মানুহজন ভৰিৰ পৰা মূৰলৈকে এজন ভাল মানুহ আছিল। বিবাহিত জীৱনত তেওঁ মোক কোনোদিনে কোনো কথাতে খংৰাগ কৰি নাপালে। দেউতা যে ভাল মানুহ সেইটো মই জানো। কম্পিউটাৰ গেমৰ সাপবিলাকেও জানে। সিহঁতে সহজতে দেউতাক খুটিব নোখোজে। ৰুবিনা আৰু পলিনক মই নেদেখা হ'লোঁ। ৰুবিনা আৰু পলিনে এই মুহূৰ্তত যিখিনি কথা পাতিলে সেইখিনি জনাবৰ কাৰণেই হয়তো সিহঁতক দেখুওৱা হৈছিল। মোক জনোৱা হৈ গ'ল কাৰণে আৰু সিহঁতক দেখা নাই। মই এতিয়া দেখি আছোঁ খলিলক। সি কিতাপৰ থাকৰ আঁৰৰ পৰা এটা সৰু বটল উদ্ধাৰ কৰিছে। বটলটোত লিখা আছে,
উই পৰুৱা মৰা বিষ। বটলটোৰ আধামান খালী। খলিলে অতি সাৱধানে বটলটো পলিথিনৰ বেগত ভৰাই ল'লে। তাক ভীষণ চিন্তিত যেন লাগিল। যিয়ে বিষ খুৱাই হত্যা কৰে সি বিষৰ বটলটো জানো পেলাই নিদিব? পিছে অসম্ভৱ চতুৰ ৰুবিনাই এই কামটো কৰিবও পাৰে। খলিলে ভাবিলে এই মানুহগৰাকীৰ সৈতে কথা পাতোঁতে আৰু সাৱধান হ'ব লাগিব। সৰু সুৰা ফাণ্ড পাতি এওঁক ধৰিব পৰা নাযাব। তাৰ বাবে লাগিব ডাঙৰ ফাণ্ড। এনায়েতৰ ছালটো এই মানুহগৰাকীয়ে যেনেকৈ হেণ্ডেল কৰিলে সেইটো আচৰিত হ'বলগীয়া কথাই। খলিলে এতিয়া মোৰ ডায়েৰীৰ পাত লুটিয়াই আছে। ইয়াত সি একো নাপাব। মই ডায়েৰীত ব্যক্তিগত কথা নিলিখোঁ। কোৱাণ্টাম জগতৰ ৰহস্যময়তাৰ বিষয়ে লিখোঁ। গণিতৰ কিছু পেৰাডক্স লিখিছিলোঁ। পেৰাডক্সবিলাক পলিনৰ বাবে লিখা। তাই ভাল পায়। এই মুহূৰ্তত খলিলে অত্যন্ত আগ্ৰহেৰে গণিতৰ পেৰাডক্স এটাৰ ওপৰত চকু ফুৰাইছে। মই লিখিছিলোঁ ৩৬ ইঞ্চি সমান ১ গজ। উভয় পক্ষক ৪ৰে হৰণ কৰিলে হয় ৯ ইঞ্চি সমান ৪/১ ইঞ্চি। উভয় পক্ষৰ বৰ্গমূল উলিওৱা হ'ল। এতিয়া থাকিল ৩ সমান ২/১। এতিয়া উভয় পক্ষক ২ৰে পূৰণ কৰিলে হ'ল ৬ ইঞ্চি সমান ১ গজ। অলপ আগতে দেখুওৱা হৈছিল ৩৬ ইঞ্চি সমান ১ গজ। এতিয়া অংকৰে প্ৰমাণ কৰা হ'ল ৬ ইঞ্চি সমান ১ গজ। কেনেদৰে সম্ভৱ? খলিলে মূৰ খজুৱাইছে। কাগজ কলম লৈ বহিছে। পেৰাডক্স তাৰ মগজুত বহি গৈছে। ইমান সামান্য পেৰাডক্সটো লৈয়ে সি অস্থিৰ হৈ পৰিছে। আৰু মই সোমাই পৰিছোঁ পেৰাডক্সৰ মহাসমুদ্ৰত। খলিল আৰু ৰুবিনা ড্ৰয়িং ৰুমত। ৰুবিনা ব্যস্ত নেইল পলিচ লগোৱাত। এষ্ট্ৰেৰ এচুকত তাইৰ জ্বলন্ত চিগাৰেট চুটি হৈ গৈ আছে। চিগাৰেটৰ ভিতৰত গাঁজা ভৰোৱা আছে। বিকট গোন্ধ ওলাইছে। ৰুবিনাৰ হাতত নেইল পলিচৰ ব্ৰাছ। মই দুয়োকে চাই আছোঁ। ৰুবিনাই কি ভাবি আছে ক'ব পৰা নাই। খলিলৰ চিন্তা ধৰিব পাৰিছোঁ। ৰুবিনাৰ চিন্তা কল্পনা ব্লক কৰি দিয়া হৈছে। এনেকুৱাও সময় আহিব নেকি যে মই কেৱল দেখি থাকিম, কিন্তু কোনে কি কৈছে নুশুনিম। মৃত্যুৰ পিছৰ জগত অধিবাস্তৱ জগত। বাস্তৱতা কথাটোৱে পিছে ধুঁৱলি কুঁৱলী। ক্লাছত বাস্তৱতাৰ ওপৰত মই এবাৰ এটা বক্তৃতা দিছিলোঁ। মোৰ বক্তৃতাৰ বিষয় আছিল বাস্তৱতাৰ বিষয়টো মানুহৰ মস্তিষ্কৰ সৃষ্টি। ৰেটিনাৰে ইনফৰমেশ্যন মস্তিষ্কলৈ যায়। মস্তিষ্কই সেয়া প্ৰচেছ কৰি আমাক যি দেখুৱাই সেয়াই আমাৰ বাবে ৰিয়েলিটি। প্ৰচেছিং প্ৰক্ৰিয়াত সামান্য ভুল হ'লেই ৰিয়েলিটি বেলেগ বেলেগ ধৰণৰ হ'ব। আমি যি দেখি আছোঁ তাকেই বাস্তৱ বুলি ভাবি ল'বলগীয়া একো নাই। আমাৰ মগজুৱে যি ভাবিবলৈ বাধ্য কৰাইছে সেয়াই বাস্তৱ। এজনী ছোৱালীয়ে সুধিলে, ছাৰ, মই যে ক্লাছত বহি আছোঁ এইটো বাস্তৱনে? মই সুধিলোঁ, তোমাৰ নাম কি? তাই ক'লে, বকুল। মই ক'লোঁ, আমাৰ মস্তিষ্কই এনেদৰে ট্ৰিক কৰিব পাৰে যে ফুলৰ নামেৰে যাৰ নাম তাক দেখা মাত্ৰকে সেই ফুলৰ গোন্ধ চাৰিওফালে মলমলাই থাকিব। মস্তিষ্কই এইটো ৰিয়েলিটিৰ সৃষ্টি কৰিছে, যি মূল ৰিয়েলিটিৰ বাহিৰত। মোৰ কথা শেষ হোৱাৰ আগতেই ক্লাছৰ এজন ছাত্ৰই শুকান মুখেৰে ক'লে, ছাৰ, তাৰ গাৰ পৰা গোবৰৰ গোন্ধ আহিছে। সি কি তেনেহ'লে গোবৰ নেকি? চবে হুঁহুৱাই হাঁহি উঠিল। আটাইতকৈ আগতে হাঁহিলে বকুলে। মোৰ হাঁহি নুঠিল। ক্লাছ ভৰ্তি ছাত্ৰ ছাত্ৰীৰ হাঁহিৰ শব্দত মোৰ মূৰটো গৰম হ'বলৈ ধৰিলে। এতিয়া পুনৰ হাঁহিৰ শব্দ শুনিবলৈ পাইছোঁ। ৩০-৪০ জন ছাত্ৰ ছাত্ৰীৰ হাঁহিৰ শব্দ নহয়, হাজাৰ হাজাৰ মানুহৰ চেপা হাঁহি। কিবা এটা হ'বলৈ গৈ আছে। কি হ'বলৈ গৈ আছে ধৰিব পৰা নাই। মই কি অন্য কোনো ৰিয়েলিটিত প্ৰৱেশ কৰিছোঁ নেকি? হাঁহিৰ শব্দ কমি গৈ ৰুবিনাৰ মাত শুনা গ'ল। ষ্টাডি ৰুমত কিবা পালে? ইনছেক্টিচাইডৰ বটল এটা পাইছোঁ। বটলত কি আছে সেইটো জানিবলৈ লেবৰেটৰীলৈ পঠাম।
বহী কাগজ ওলট পালট কৰি একো নাপালে? নাই, মই আপোনাৰ ছোৱালী পলিনক দুটামান কথা সুধিব খোজোঁ। আজি থাকক, বেলেগ এদিন সুধিব। তাইৰ দেউতাকৰ ডেড বডি গোটেই দিন ধৰি বাৰান্দাত পৰি আছিল। তাই সেয়ে আপছেট হৈ আছে। খলিলে ক'লে, মই যিমান দূৰ জানো ইফতেখাৰ ডাঙৰীয়া তাইৰ দেউতাক নহয়। দেউতাক নহ'লেও পলিনে তেওঁক দেউতা বুলি মাতিবলৈ আৰম্ভ কৰিছে। আগতে নামাতিছিল, আজিৰ পৰা মাতিবলৈ লৈছে। পলিনক প্ৰশ্ন নকৰি আপুনি মোক প্ৰশ্ন কৰক। যিমান ইচ্ছা প্ৰশ্ন কৰক, মই মিছা কথা নকওঁ। মিছা কথা নোকোৱা মানুহ অতি বিপদজনক। কেনেকৈ? সিহঁতে যেতিয়া দুই এটা মিছা কৈ দিয়ে, তেতিয়া সেই মিছাকে সঁচা বুলি ধৰা হয়। 1000 ভেড়া ছাগলীৰ মাজত এটা কুকুৰ নেচিয়া বাঘ সোমাই পৰাৰ দৰে। 1000 সত্যৰ মাজৰ এটা অসত্য ভয়ংকৰ মিছা। ৰুবিনাই হাঁহিলে। খলিলৰ উপমাটো তাইৰ ভাল লাগিছে। খলিলে ক'লে, আপোনাৰ সৈতে ৰবিউল ডাঙৰীয়াৰ যি বন্ধুত্ব, সেয়া আপোনাৰ স্বামীয়ে কি দৃষ্টিৰে চাইছিল? একো দৃষ্টিৰেই চোৱা নাছিল। তেওঁ জানিছিল ৰবিৰ সৈতে মোৰ কোনো বন্ধুত্ব নাই। ৰবি অত্যন্ত কৰ্মঠ ব্যক্তি, চব কামতে পাৰদৰ্শী। তাৰ দ্বাৰা মই বহুত কাম কৰাই লৈছিলোঁ। বিনিময়ত সামান্য অভিনয়। বিনিময়ত সামান্য অভিনয়? তাৰ মানে কি? তাক মোৰ বহুত ভাল লাগে। তাৰ আগত তেনেকুৱা ভাৱ দিয়া। হয়তো গোপনে ভালো পাওঁ। বিবাহিত কাৰণে মই উপায়হীন। নহ'লেতো কোনোবা দিনাই তাৰ সৈতে পলাই গ'লোহেঁতেন। অভিনয় কৰি আপুনি কাম আদায় কৰি লয়? অভিনয় নকৰাকৈও মই কাম আদায় কৰিব পাৰোঁ। আনৰ দ্বাৰা কাম কৰাই ল'ব পাৰোঁ। যেনেকৈ আপোনাৰ পৰা কাম আদায় কৰিলোঁ। আপুনি মাইক্ৰ'বাছৰ ব্যৱস্থা কৰিলে, এজন পুলিচ দিলে। কোনো অসুবিধাৰ সন্মুখীন নোহোৱাকৈয়ে মোৰ স্বামীৰ ডেড বডি গাঁৱৰ ঘৰলৈ পঠাই দিয়া হ'ল। প্ৰিয় শ্ৰোতাসকল, পৰৱৰ্তী অধ্যায় শুনিবলৈ আমাৰ সৈতে সংযুক্ত হৈ থাকিব। ধন্যবাদ।